নিশা মৰিয়নি নকছাৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান জব্দ বিজেপি নেতাৰ বালিকাধীন সুৰাৰ বিপণীৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা সুৰাৰ কাৰ্টুনসহ এটা সৰবৰাহকাৰী মৰিয়নি দেবেৰাপাৰত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নকছাৰীত যোৰহাটৰ এগৰাকী বিজেপি নেতাৰ অবৈধ সুৰা ভৰ্তি কাৰ্টুন জব্দ কৰিছে আৰক্ষীয়ে দেবেৰাপাৰ আৰক্ষী চকীখনত নতুনকৈ যোগদান কৰি ভাৰপ্ৰাপ্ত বিষয়া কীৰ্তি কমল শইকীয়াৰ নেতৃত্বত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান যোগদানৰ 2 ঘণ্টাৰ পাছতে বিষয়াগৰাকীয়ে এই অভিযান চলায় বিজেপি যোৰহাট জিলাৰ কিষাণ মৰ্চাৰ উপসভাপতিৰ মালিকাধীন চেলিং কলিয়াপানীৰ এখন সুৰাৰ বিপণীৰ পৰা অবৈধভাৱে নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ সময়ত সুৰা আৰক্ষীয়ে জব্দ কৰিছে অভিযান কালত এটা সুৰা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ইফালে খুদ বিজেপি নেতাৰ নেতৃত্বত এনেদৰে অবৈধ সুৰাৰ সৰবৰাহ হৈ অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গেৰুৱা দলটোৰ ভিতৰ চৰাত মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ কাৰ পৰা আনিছিলে আপুনি অমিত গগৈ কাৰ আছিলে এই বস্তু তিনজন মানুহ কি বিয়া আছিলে আগতেও নি আছিলে আগতো নাই এইটো 3 কেছ বিয়াৰে আছিল 4 কেছ বিয়ে 3 কেছ 4 কেছ কি হ'ল 4 কেছ মানে ইয়া বটল বিয়াৰ 3 কেছ আপোনাক ডেলিভাৰী দিবলৈ পঠিয়াইছিলে নি ডেলিভাৰী কোনে পঠিয়াইছিলে এইটো অমিতৰ মাল অমিতে তেওঁ আগতে পঠিয়াই নি আপোনাৰ হাজিৰা দিলে নাই হাজিৰা দি পেলাই পঠিয়াই মানে ক'ত আছে তেওঁ দোকানখন কলিয়াপানী তেলেঙাত কলিয়াপানী কি নামত আছে গম পাইনি সেইটো নাজানো অমিত বুলি আমি জানো অমিত ধাবা তেওঁ ধাবা আহে নি আগত ধাবা আছিল এতিয়া মাইন শ্বপ তেওঁলোকৰ মানে হাজিৰা দি আপোনালোকৰ নিচাকে বহুতক পঠিয়াই থাকে আপোনাক কোন জেগাত ধৰিলে আমাক নাগিনি জান এইটো ষ্টেটমেণ্ট দিছে ল'ৰাটো যিটো এইটো আমি টেষ্ট কৰা এইটো আমাৰ ডিপাৰ্টমেণ্টত মানে যিজন আছামী আছে যিজন আছামী পাইছোঁ সেইজনৰ লগত মই মানে সুধিছোঁ সোধা পোছা কৰিছোঁ সোধা পোছা কৰাত মানে গম পোৱা গৈছে এইটো অসমৰ মতে এইটো অৰুণাচলৰ নহয় আৰু এইটো ওচৰতে চেলেং এৰিয়া বুলি আছে চেলেঙৰ এইখন কি গগৈ কৈছে অমিত গগৈ অমিত গগৈৰ পৰা আনিছে সেইটোতো মই নাজানো সেইটো নাজানো একচুৱেলি 3জন মানুহৰ মত আছে বুলি কৈছে অমিত গগৈৰ পৰা চিজ হৈছে বিধিমতে চিজ হৈছে সম্পূৰ্ণ নিয়ম নীতিৰ মাজত সম্পূৰ্ণ আটক হৈছে এজন আচলতে আমি লৈছোঁ সোধপোছৰ কাৰণে হয় সেইজনকে আটক কৰিছোঁ আমি আটক কৰি লৈছোঁ আটক কৰা